বাংলাদেশ সরকার মুর্দাবাদ মৌলবাদী হুঁশিয়ার হুঁশিয়ার আপোনালোকে জানে যোৱা 18 তাৰিখ বাংলাদেশত আমাৰ হিন্দু ভাই দীপু চন্দ্ৰ দাসৰ ওপৰত যি বৰ্বৰ অত্যাচাৰ হৈছে, আধা মাৰা কৰি গাছত বান্ধি জ্বলাই দিয়া হত্যা কৰা হৈছে, তাৰে প্ৰতিবাদত আজি প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ। বাংলাদেশী চৰকাৰ ইউনুছ চৰকাৰৰ নেতৃত্বত বাংলাদেশী জেহাদীয়ে আমাৰ হিন্দুৰ ওপৰত যি বৰ্বৰ অত্যাচাৰ কৰি হত্যালীলা আৰম্ভ কৰিছে, তাৰ প্ৰতিবাদত আজি আমি ইউনুছ চৰকাৰৰ পুতলা দাহ কৰিলোঁ আৰু বাংলাদেশী মৌলবাদীৰ পুতলা দাহ কৰি আজি প্ৰতিবাদ সাব্যস্ত কৰিলোঁ। এওঁলোকে ভাবিছে যে ভাৰতক হিন্দুৰ ওপৰত অত্যাচাৰ কৰি ভাৰতক আমি 7 টুকুৰা কৰি 7 সিষ্টাৰ দখল কৰিম, এইটো তেওঁলোকে যাতে কেতিয়াও নাভাবে। কাৰণ ভাৰতবৰ্ষত আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ আৰু ৰাষ্ট্ৰীয় বজৰং দলৰ প্ৰতিষ্ঠাপক ডাক্তৰ প্ৰবীণ ভাই টগৰিয়াৰ নেতৃত্বত ৰাষ্ট্ৰীয় বজৰং দল এতিয়াও আছে আৰু থাকিব। এওঁলোকক যোগ্য উত্তৰ দিয়াৰ কাৰণে ৰাষ্ট্ৰীয় বজৰং দল ভাৰতবৰ্ষত আছে। আমি এওঁলোকক যোগ্য উত্তৰ দিয়াৰ কাৰণে আমি সাজু আছোঁ আৰু সাজু থাকিমেই। আৰু তাৰ কাৰণে ভাৰতবৰ্ষৰ সৈন্যৰ দৰকাৰ নাই। আমি ৰাষ্ট্ৰীয় বজৰং দলে বাংলাদেশক আমি তছনছ কৰি দিব পাৰোঁ। আজি আপোনালোকে চবে জ্ঞাত, যোৱা 16 তাৰিখে বাংলাদেশত দীপু দাসৰ নামৰ এজন আমাৰ হিন্দু বন্ধু আমি আজি হাৰাব লগা হ'ল। জেহাদীৰ আক্ৰমণত দীপু দাসক ফাঁচি লটকাই জিন্দা জ্বলাই দিয়ে বাংলাদেশৰ জেহাদীয়ে। এইটোৰ ফলত আজি আমি ৰাষ্ট্ৰীয় বজৰং দল ধুবুৰী জিলাই আজি আমি জেহাদীৰ পুতলিকা দাহ কৰিলোঁ আৰু যি ইউনুছ তাৰে PM আছে বাংলাদেশৰ, তাৰ প্ৰতিমূৰ্তি দাহ কৰিলোঁ। আজি আমি ৰাষ্ট্ৰীয় বজৰং দলৰ এটাই দাবী জনাওঁ, আমাৰ ভাৰত চৰকাৰক অতি সোনকালে যিটো আমাৰ অপাৰেশ্যন কৰিছে সিন্দুৰ, এইটো অপাৰেশ্যন আমাৰ বাংলাদেশে হ'ব লাগে আৰু বাংলাদেশৰ যিটো ভোটাৰ আছে ভোটাৰৰ গেট খুলি দিব লাগে। তাৰে পৰা আমাৰ হিন্দুক আমাৰ ভাৰতত আনিব লাগে আৰু যাতে যি জেহাদী আছে, মিয়া জেহাদী আছে বা ইছলামিক জেহাদী আছে, তেওঁলোকক বোমা দি উৰাই দিব লাগে। এইটো আমাৰ ৰাষ্ট্ৰীয় বজৰং দলৰ আজি দাবী। যোৱা 18 ডিচেম্বৰে আপোনালোকে গমেই পায়, আমাৰ এজন হিন্দু ভাই দীপু চন্দ্ৰ দাস কিন্তু নিৰ্মমভাৱে যি হত্যা কৰি মানে গাছত বান্ধি জ্বলাই দিছে, তেখেতক আমি ৰাষ্ট্ৰীয় বজৰং দল ধুবুৰী জিলাই গৰিহণা দিছোঁ আৰু বাংলাদেশ চৰকাৰ ইউনুছ চৰকাৰক আমি সকীয়াই দিছোঁ যে আগন্তুক দিনত যাতে আমাৰ হিন্দুৰ ওপৰত এনেকুৱা অত্যাচাৰ কেতিয়াও নকৰে আৰু ইয়াৰ উচিত তদন্ত কৰি দুষ্টিক মানে কঠোৰ শাস্তি প্ৰদান কৰে। তাৰ বাবে আমি দাবী জনাইছোঁ বাংলাদেশ চৰকাৰক। ভাৰত চৰকাৰক কি দাবী জনাব? আমি ভাৰত চৰকাৰকো দাবী জনাইছোঁ, যেনেকৈ পাকিস্তানৰ ওপৰত আমাৰ অপাৰেশ্যন সিন্দুৰ কৰিলে বাংলাদেশৰ ওপৰত এনেকুৱা এটাক হ'ব লাগে আৰু বাংলাদেশৰ পৰা যিবিলাক আমাৰ বস্তু আমদানি ৰপ্তানি চব গেট বন্ধ কৰি দিব লাগে। কাৰণ ইহঁতৰ পৰা আমাক কোনো বস্তু নালাগে, আমাৰ পৰা ইহঁতে বস্তু নিদিওঁ, তেতিয়া ইহঁতে গম পাব যে ভাৰতৰ মানে হিন্দুক বা ভাৰতৰ ওপৰত কি কয় অত্যাচাৰ কৰিলে কি ফল পাব পাৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।